everyone and welcome back to my YouTube channel. আমি সকলোৱে গম পাওঁ যে বৰ্তমান বিএড এন্ট্ৰেন্স এক্সামৰ যেটো যোৱাকালি ফলাফল দিয়া হৈছিলে গুৱাহাটী ইউনিভাৰ্চিটিৰ তাৰ পিছতে বহুখিনি এফিলিয়েটেড কলেজৰ পৰা এনসিটি ৰিকগনাইজড কলেজৰ পৰা বিএড এডমিশন নোটিছ ইস্যু কৰা হৈছে। So তাৰে ভিতৰত কৃষ্ণৰাম দাস কেআৰডি কলেজ অফ এডুকেশ্যন এটা so ইয়াৰ admission notice to this is to notify to inform all concerned that the online and offline admission form for 2 years BEd course under Guwahati University for the session of 2025-26 live from 4 August. So ইয়াত যেটো কৃষ্ণৰাম দাস কলেজ অফ এডুকেশ্যন আছে ইয়াত অনলাইন এণ্ড অফলাইন দুয়োটা এডমিশ্যন ফৰ্ম ইস্যু কৰা হ'ব অহা ইংৰাজী 4 আগষ্টৰ পৰা। Therefore, the interested candidates may visit college website https://krdcollege.in and college office during office hour 10 AM to 4 PM. So, যিবিলাক students নেকি এই কৃষ্ণৰাম দাস কেআৰডি কলেজ অফ এডুকেশ্যনৰ ওচৰত আছে সেইসকলে অফলাইন ফৰ্ম সাবমিট কৰিব পাৰিব আৰু যিবিলাক মানুহ নেকি অলপ দূৰত আছে সেইবিলাক ষ্টুডেণ্টছৰ কাৰণে অনলাইন প্ৰক্ৰিয়াও ইতিমধ্যে আৰম্ভ কৰা হ'ব। আৰু কলেজ অফিচ ডিউৰিং অফিচ আৱাৰ দিছে 10 AM ৰ পৰা 4 PM লৈকে আৰু ইম্পৰ্টেণ্ট ডেটছ টু দিয়া আছে ডেট অফ ইস্যু অফ এপ্লিকেশ্যন ফৰ্ম 4 August, last date of submission of form 8 August, publication of merit list and waiting list to 10 August, our date of admission dia ase 12 August. So yat required documents for submission of form dia ase rank list dibo lagibo, application form and admit card of BEd entrance, admit card of SSLC, mark sheet SSLC, SS graduate PG if any যদি পিজিৰ আছে পিজি দিবা, কেটেগৰী কাষ্ট সাৰ্টিফিকেট যদি আছে দিব লাগিব, OBC MOBC candidates must be submitted NCL certificate of current financial year, EWS certificate must be of current financial year. So এইখিনি ডকুমেন্টস আমাৰ সাবমিট কৰিব লাগিব along with the application form. So এইখিনি আছিল আজি কৃষ্ণৰাম দাস কেআৰডি কলেজ অফ এডুকেশ্যন যোনটো নেকি ছয়গাঁৱত আছে কামৰূপৰ ছয়গাঁৱত আৰু ইয়াত তোমালোকে দেখিব পাইছা এফিলিয়েটেড টু গুৱাহাটী ইউনিভাৰ্চিটি এণ্ড ৰিকগনাইজড বাই নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন অৰ্থাৎ NCTE। চ' এইটোৱে আছিলে আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা বিভিন্ন কলেজৰ পৰা এই ধৰণে ইনফৰমেশ্যন পাই থাকিবলৈ আৰু লগৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিবা যাতে সিহঁতেও অলপ উপকৃত হয়। Thank you and thank you so much for keeping your patience and meeting you in the next video.